প্ৰশ্ন ঈশ্বৰ কেতিয়া আৰম্ভ হৈছিল উত্তৰ 1 ঈশ্বৰ অনন্ত তেওঁৰ কোনো আৰম্ভণি বা অন্ত নাই যাত্ৰা 3:14 ঈশ্বৰে মুচিক ক'লে মই যি আছো সেই তেওঁ আকৌ ক'লে তুমি ইস্ৰায়েলৰ লোকসকলক কোৱা মই যি আছো তেওঁ মোক তোমালৈ পঠাইছে 2 ঈশ্বৰ অতীতত আছিল বৰ্তমান আছে আৰু ভৱিষ্যতটো থাকিব প্ৰকাশিত বাক্য 1:8 প্ৰভু ঈশ্বৰে ক'লে মই আলফা আৰু ওমেগা গ্ৰীক আখৰসমূহৰ প্ৰথম আৰু শেষ আখৰ মই যি আছিলো যি আছো আৰু যি আহিব সেই সৰ্বশক্তিমান প্ৰকাশিত বাক্য 4:8 4 জীৱন্ত প্ৰাণীয়ে যাৰ প্ৰত্যেকজনৰ 6টা পাখি আছিল আৰু তেওঁলোকৰ গোটেই শৰীৰ চকুৰে ভৰা আছিল তেওঁলোকে নিশাদিন নৰুকাকৈ কৈ আছিল পবিত্ৰ 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 প্ৰভু ঈশ্বৰ যি আছিল যি আছে আৰু যি থাকিব সেই সকলো শক্তিমান 3 ঈশ্বৰ কেতিয়াও পৰিৱৰ্তন নহয় ইব্ৰিয় 1 তুমি সিহঁতক এটা বস্তুৰ দৰে মেৰিয়াই পেলাবা সিহঁত সলনি হৈ পৰিব কিন্তু তুমি একে থাকিবা আৰু তোমাৰ দিনবোৰ কেতিয়াও শেষ নহয় ইব্ৰিয় 13:8 যীশু খ্ৰীষ্ট কালি আজি আৰু চিৰদিনৰ বাবে একে আছে 4 ঈশ্বৰ অনশ্বৰ আৰু অমৰ 1 ফেব্ৰুৱাৰী 3 তেওঁহে একমাত্ৰ অমৰ যি এক অপ্ৰাপ্য পোহৰৰ মাজত বাস কৰে কোনো মানুহে তেওঁৰ দৰ্শন কৰা নাই আৰু কৰিব নোৱাৰে তেওঁৰ মহিমা আৰু চিৰস্থায়ী ক্ষমতা থাকক আমিন যি ধনী তেওঁলোকে নিজৰ ধন সম্পত্তিত নয় ঈশ্বৰত বিশ্বাস ৰাখক যি আমাক সকলো বস্তু উপহাৰ দিয়ে 5 ঈশ্বৰৰ উপাধি সদায় থকা পিতা যিষায় 9:6 কিয়নো আমাৰ বাবে এটা শিশুৰ জন্ম হৈছে আমাৰ বাবে এটা পুত্ৰ দিয়া হৈছে আৰু ৰাজত্ব তেওঁৰ ওপৰত থাকিব তেওঁ অদ্ভুত পৰামৰ্শদাতা সৰ্বশক্তিমান ঈশ্বৰ সদায় থকা পিতা শান্তিৰ ৰাজা বুলি কোৱা হ'ব 6 ঈশ্বৰৰ উপাধি জীয়াই থকা ঈশ্বৰ দ্বিতীয় ব্যৱস্থা 33:27 অনন্ত ঈশ্বৰ তোমাৰ আশ্ৰয়স্থল আৰু তেওঁৰ অনন্ত বাহুৱে তোমাক আগুৰি ৰাখিছে তেওঁ তোমাৰ শত্ৰুক তাড়না কৰিছে আৰু কৈছে ধ্বংস কৰা ইব্ৰিয় 10:31 জীয়াই থকা ঈশ্বৰৰ হাতত পৰাটো সত্যই ভয়ংকৰ 7 ঈশ্বৰ অনন্তকালৰ পৰা অনন্তকাললৈ আছে গীত 92 পৰ্বতবোৰ সৃষ্টি হোৱাৰ আগেয়ে পৃথিৱী আৰু বিশ্ব নিৰ্মাণ হোৱাৰ আগতে অনন্তকালৰ পৰা অনন্তকাললৈ তুমি ঈশ্বৰ